শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু। কৃষ্ণ। আজি আমি ভাগৱতৰ চতুৰ্থ স্কন্ধৰ পুৰঞ্জন চৰিতৰ এটি দুলৰী পাঠ কৰিব ওলাইছোঁ। এইটো পাঠৰ কালৰ দুহিতা জৰাই আমাৰ জীৱদেহত কেনেকৈ ক্ৰিয়া কৰি আছে, সময়ে আমাক জীৱদেহত কেনেকৈ দিনে দিনে ক্ৰিয়া কৰি আছে, সেই অধ্যায়টো এইটো আধ্যাত্মিক কথা। গতিকে আমি অকণমান ইয়াকে আজি পাঠ কৰিবলৈ ওলাইছোঁ। কৃষ্ণ। ৰাম ৰাম এই কালৰ দুহিতা জগত বিদিতা যাক জৰা বুলি জানে আপোনাক লাগি বৰ বিচাৰিয়া ফুৰে তাই স্থানে স্থানে। কালৰ দুহিতা, কাল মানে সময়, দুহিতা মানে ছোৱালী, সময়ৰ ছোৱালী, তাইৰ নাম হ'ল জৰা। তাই কি কৰে? নানান স্থানত ঘূৰি ফুৰি থাকে নিজৰ বৰ বিচাৰি, নিজৰ স্বামী বিচাৰি। এই ত্ৰৈলোক্যৰ ভিতৰে যত বৰ আছে কেহু নকৰিলে বিয়া তাইৰ গুণগণ দেখিয়া সঘন সবাৰো কাম হিয়া। স্বৰ্গ মধ্য পাতাল সকলোতে তাই নিজৰ বৰ বিচাৰি ঘূৰি ফুৰি থাকে, কিন্তু তাইক কোনেও বিয়া নকৰালে। কিয় নকৰায়? তাইৰ গুণবিলাক দেখি ভয় খায়। এই যাৰ শৰীৰত স্বামী বুলি তাই গয়া প্ৰবেশ তাৰ দাঢ়ি গোফ সকলে পকই শুক্ল বৰ্ণ ক্লেশ। যাৰে শৰীৰত তাই স্বামী বুলি সোমাই গ'ল তাকে কি কৰে? সৰ্বনাশ কৰে। কি কৰে? দাঢ়ি চুলিবিলাক পকায়। অৰ্থাৎ এইটো হ'ল আমাৰ বাল্য, যৌৱন, যৌৱনৰ পিছত বৃদ্ধ, বৃদ্ধৰ পিছত জৰাকাল এটা আহে। এই জৰাকালটোৱে কেনেকৈ আমাৰ জীৱবিলাকক, জীৱদেহক কেনেকৈ গ্ৰাস কৰে তাৰে এই তত্ত্বৰ কথা। যেতিয়া জৰা অৱস্থাটো আমাৰ আহি পায় তেতিয়া আমাৰ কি হয়? দাঢ়ি চুলি পকে। কেনেকৈনো প্ৰভাৱ বিস্তাৰ কৰে এই জৰাই, তাকে ক'ব বিচাৰিছে। দুটা চকু গয়া কোতৰে লুকাই খুতৰা খুতুৰি ছাল এই ৰাম লাখুটি তভিৰ দিয়া কাঢ়ে পাৱ কপাত লাগি লগাল। চকু দুটা গৈ ভিতৰত সোমাই গৈ ছালবিলাক খুতুৰা খুতুৰি হয়, লাখুটিত ভিৰ দি লাহে লাহে খোজ কাঢ়িব লগা হয়। খাইলেও সকলে জীৰ্ণ নলভ হয়, এই খাইবা নোৱাৰে আতি এই অল্প মাত্ৰ খাইলে হয় বহুত
থাকয় জুমুকি পাতি। আৰু যেতিয়া এই জৰাই বিয়া কৰায় এই স্বামীজনৰ এই অৱস্থা হৈ যায়। কি হয় যে খালেও হজম নহয়, জীৰ্ণ নহয়, বেছিকৈ খাবও নোৱাৰে, মনেৰে বহুত খাব ইচ্ছা থাকে কিন্তু খাব নোৱাৰে, অকণমান খালেই বহুত হৈ যায়, কোনোবাই দিব নেকি আৰু বুলি জুম পাতি থাকে কিন্তু খাব নোৱাৰে, ভোগ কৰিব নোৱাৰে। জৰাই যাকে স্বামী বৰণ কৰে সেই স্বামীজনৰ এই অৱস্থা হয়। অৰ্থাৎ আমাৰ যেতিয়া নেকি বাল্য যৌৱনৰ পিছত বৃদ্ধৰ পিছত যেতিয়া জৰাকালটো আহে আমি এই অৱস্থাত প্ৰাপ্ত হওঁ। কালৰ দুহিতা মানে সময়ৰ ছোৱালী, অৰ্থাৎ সময়ে আমাক এদিন এদিনকৈ লৈ গৈ থাকে। যিদিনাখনে জৰা হ'ম সেই জৰাকে কৈছে কালৰ দুহিতা বুলি। যেতিয়া বিয়া কৰাব তাই আমাৰ আৰু এই অৱস্থা হয়। এইটো আধ্যাত্মিক তত্ত্বৰ কথা। এই লোভত যে মন খাওঁ কৰে, মুখে খাইবে ন পাৰই। এতেক লক্ষণ কন্যাৰ দেখিয়া, কেহু বিহান কৰই। লোভটো পুৰাই থাকে, খাওঁ লাগি থাকে, কিন্তু মুখেদি খাব নোৱাৰে। এইবিলাক লক্ষণ দেখা পাই, কন্যাৰ এই লক্ষণ দেখা পাই কোনো বিয়া কৰাব নোখোজে তাই। তিনি লোকক ফুৰি বৰ নপাইলে জৰাৰ কতেক ভাগ। ব্ৰহ্ম লোকহন্তে ইঠাৱে আসন্তে, মোক পথে পাইলা লাগ। এইখিনি কথা প্ৰাচীন বহিৰ্ষি আগত দেৱঋষি নাৰদে ধৰ্মতত্ত্বৰ কথা কৈ আছে। গতিকে কৈ থাকোঁতে আহি এই কালৰ এইখিনি কথা পাইছে আহি। গতিকে তিনি লোক যেতিয়া দেৱঋষি নাৰদে প্ৰাচীন বৰ্ষিক কৈছে যে মই তিনি লোক ঘূৰি ফুৰি আহি আছোঁ, তিনি লোক ঘূৰি ফুৰি জৰাই ক'তো দৰা বিচাৰি নাপায়, মই ব্ৰহ্মলোকৰ পৰা আপোনাৰ ঠাইলৈকে আহি থাকোঁতে বাটতে লগ পালে, মোক পাই এতিয়া তাই মোক বিয়া কৰাব বিচাৰে। এই আবাল্য পৰ্যন্ত ব্ৰহ্মচৰ্য কৰোঁ, তাকো মনে আছা জানি, মোৰ ৰূপ দেখি কামে মোহ হুয়া, বুলিলে মোক বাণী। আপোনালোকে সকলোৱে জানে যে দেৱঋষি নাৰদে বাল্যকালৰ পৰাই তেওঁ ব্ৰহ্মচৰ্য ব্ৰত ধাৰণ কৰি আহিছে। গতিকে তেওঁনো কেনেকৈ বিয়া কৰায়। আৰু দেৱঋষি নাৰদৰ ইমান ধুনীয়া সুন্দৰ ৰূপটো দেখা পায় জৰাই মানে খুব আনন্দ পাইছে যে মই এওঁক স্বামী কৰিব পাৰিলে আৰু আনন্দ পালোহেঁতেন। শুনা মুনিবৰ মোহৰ উত্তৰ, তোমাকে বৰিলোঁ স্বামী, ইতিনি ভুৱনে তোমাৰ সদৃশ, বৰণে দেখিলোঁ আমি। এই স্বৰ্গ মধ্য পাতালত নাৰদৰ নিচিনা সুন্দৰ এজন পুৰুষ মই পোৱা নাই, সেয়ে তোমাক মই স্বামী বৰণ কৰিম আজি বুলি জৰাই নাৰদক স্বামী বৰণ কৰাৰ কাৰণে কাকুতি মিনতি কৰা লাগিছে। তাইৰ বাণী শুনি মই বুলিলোঁ, শুনা অৰে বৰ নাৰী, মহাব্ৰহ্মচৰ্য ব্ৰত কৰোঁ মই, মোক বাঞ্ছা কেন কৰি।
তেতিয়া জৰাৰ কথা শুনি দেৱৰ্ষি নাৰদে কৈছে যে মোক তুমি বাঞ্ছা নকৰিবা, কাৰণ মই ব্ৰহ্মচৰ্য ব্ৰত কৰি থকা ব্যক্তি। তথাপি অনেক বিনয় কৰই মোহৰ মুখ চাই কোপে বোলে পাপী এতে কলপশ কিষত পাইলি হিলাই। তথাপিতো কিন্তু জৰাই নেৰে, কেৱল কাকুতি মিনতি বিনয় কৰি কেৱল দেৱৰ্ষি নাৰদক স্বামী বৰণ কৰিবলৈ ইচ্ছা কৰে। মোহৰ নিষ্ঠুৰ বচন শুনিয়া জৰা পাইলে বৰতাপ আতি বিপৰীত মনে কৰি ক্ৰোধ মোক দিলে ঘোৰ সাপ। তথাপি দেৱৰ্ষি নাৰদে তেতিয়া খং উঠি নিষ্ঠুৰ বাণীৰে তেওঁক কৈ দিছে যে তোমাক মই বিয়া কৰাব কেতিয়াও নোৱাৰোঁ। গতিকে তেতিয়া জৰাৰ খং উঠি দেৱৰ্ষি নাৰদক শাপ দিলে। গতিকে দেৱৰ্ষি নাৰদ শব্দৰ অৰ্থ হ'ল জ্ঞান। জ্ঞান কেতিয়াও জৰা নহয়, জ্ঞানৰ কেতিয়াও বয়স নাথাকে, জ্ঞানৰ কেতিয়াও আয়ুস নাথাকে, জ্ঞানৰ ওপৰত কেতিয়াও কালৰ প্ৰভাৱ নাথাকে। গতিকে দেৱৰ্ষি নাৰদ হ'ল জ্ঞানৰ প্ৰতীক। তেওঁ ভূত ভৱিষ্যত জানে, কৃষ্ণৰ একান্ত বৈষ্ণৱ ভক্ত তেওঁ। গতিকে দেৱৰ্ষি নাৰদৰ ওপৰত জ্ঞানৰ ওপৰত কালৰ প্ৰভাৱ কোনো কাৰণত নপৰে। এই জন্ম গ'লে ঘৰক লিপন্তে সাঞ্চ বান্ধি আছে কৰে মাগি আনি তুমি ৰান্ধি বাঢ়ি খোৱা তিৰিক পুহিবে দৰে। তেতিয়া সেই জৰাই কৈছে যে তিৰোতা পোহাৰ ভয়তে তই নিজে ৰান্ধি বাঢ়ি খাই থাক। বৰলা ভাতক ভাল দেখিলা হা মোহৰ খন্দিলা আখৌ ই জন্ম তোমাৰ ফুৰন্তে যাওক নৌক স্থিৰ গৃহ বাস। তোমাৰ বৰলা ভাত খাই থাকোঁতে ভাত খাওঁতে তুমি ভাল পালা, তথাপিতো তুমি মোৰ মনৰ আশাটো পূৰ্ণ নকৰিলি। গতিকে তোমাৰ এই জন্মটো এনেকৈ ফুৰন্তে যাওক, যাতে তোমাৰ নিজৰ স্থিৰভাৱে ক'তো ঘৰ বাৰী যাতে তোমাৰ নাথাকে, এই বুলি শাপ দিলে। অৰ্থাৎ দেৱৰ্ষি নাৰদৰ ক'তো কোনো ঘৰ দুৱাৰ তেওঁৰ নাথাকে, নাই। তেওঁ ব্ৰহ্মলোক সমস্ত এই বিশ্ব ব্ৰহ্মাণ্ড ঘূৰি ফুৰি থাকে। তেওঁ নিজ শক্তিৰ বলত কৃষ্ণৰ কৃপাত কৃষ্ণৰ গুণ গান গায়, একান্ত বৈষ্ণৱ। আৰু আনফালে আধ্যাত্মিক তত্ত্বত জ্ঞান, নাৰদৰ অৰ্থ হ'ল, নাৰদ মানে হ'ল জ্ঞান। গতিকে জ্ঞানৰ কোনো দিন কি নাই, জ্ঞানৰ কোনো দিন মৃত্যু নাই। জৰাই যাক বিয়া কৰাব তাৰ মৃত্যু আছে, কাৰণ তাক কি কৰে, শৰীৰৰ সমস্ত অংগ প্ৰত্যংগ কি কৰি পেলাই, অস্থিৰ কৰি পেলাই, সমস্ত ইন্দ্ৰিয়ৰ শক্তিবিলাক সি হৰণ কৰে। গতিকে জৰ্জৰিত কৰে দেহাটো, লৰিব চৰিব যেন নোৱাৰা হৈ যায়, লাখুটি ধৰি ধৰি যাব লাগে। এই যিটো অৱস্থা আমাৰ জৰা অৱস্থা, যিটো বৃদ্ধকালৰ পিছৰ অৱস্থা, যিটো লৰিব নোৱাৰা অৱস্থা, সেইটোৰ কথাই কৈছে। ৰাম 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 এই বুলি মোক অভিশাপ দিলে। দিয়াৰ পিছত তথাপিতো মই তাইক এটা উপদেশ দিলোঁ যে যৱন ঈশ্বৰ ভয় নাম যাৰ
তাংক ভজ স্বামী তোৰা হে ৰাম ৰাম জয় তথাপিতো তাইক বুলিলো মই শুনত ইয়ৰে জৰা যবন ঈশ্বৰ ভয় নাম যাৰ তাংক ভজ স্বামী তোৰা। দেৱঋষি নাৰদে এটা উপদেশ দিলে যে হে জৰা, তই এটা কাম কৰ, যে যবনৰ ঈশ্বৰ যাৰ নাম তাৰ নাম হ'ল ভয়, এই ভয়ৰ ওচৰত যাই তেওঁক স্বামী বৰণ কৰিবি যা। এই মোহৰ বচনে তেবে ৰংগ মনে তেখনে গৈলে কচলি ৰাম যবন মধ্যত ভৈল জয়িত বসি আছে ভয়ৰা যাম বুলি। আৰু মোৰ কথা তাকে মানি দেৱঋষি নাৰদৰ কথা মানি আনন্দ মনে তাই গুচি গ'ল তাৰ পৰা। যিসকল যায় য'ত নেকি যৱনসকলৰ মাজত ৰজা হ'ল ভয়, যৱনসকলৰ মাজত ৰজা হ'ল ভয়, তেওঁ মহাবলী, আৰু এই ভয়ৰ ওচৰত তেওঁ যাই উপস্থিত হ'লগৈ। এই তিনি ভুৱনে ফুৰিলো মই তোমাৰ সদৃশ আন ৰূপে গুণে বলে বীৰ্যে পৰাক্ৰমে নেদেখো তজু সমান। হুয়ুক সদয়ী তোমাৰ উদয়ী নিতে হৌক বহুত তোমাক কেখে স্বামী বৰিলো আমি যবন বীৰ ঈশ্বৰ। যেতিয়া আৰু এনেকৈ জৰা উপস্থিত হ'লগৈ সেই ভয়ৰ ৰাজ্যত, যাই তেওঁ কৈছেগৈ যে হে ভয়, হে ৰজা, যে মই আজি তোমাৰ ওচৰত আহিলোঁ এইটোৱেই যে তোমাক মই স্বামী ৰূপে বৰণ কৰিব ইচ্ছা কৰোঁ, গতিকে তুমি মোক গ্ৰহণ কৰা। তোমাত যিজনে প্ৰাৰ্থনা কৰই তাহাৰ নাহিকে হানি আপোনে প্ৰযত্ন কৰিয়া সোধো তুমি সে মহন্ত প্ৰাণী। বিনয়েৰে প্ৰাৰ্থনা কৰি জৰাই সুধিছেগৈ ভয় ৰজাক যে এইটো দ্বিবিধ লোকক মহন্ত সবে অনুশোচ কৰে অদৃষ্ট ৰবলে জীৱা দ্ৰব্য মিলে আপুনি আখি ঘৰে। যে মহামহন্তসকলে জ্ঞানীসকলে সদায় এইটো কয় যে ঈশ্বৰৰ ইচ্ছাতে যি বস্তু ঘৰত যি বস্তু ঘৰতে নিজে মিলিল আহি পালোঁ আহি সেই বস্তুটো ৰাখিব লাগে। হেলা কৰি তাক যিজনে এৰই নৰাশয় বস্তু বুলি ইহ পৰলোকে সিটো ভ্ৰষ্ট হোৱে শাস্ত্ৰৰো নজানে উলি। আৰু যদি অকস্মাতে ঘৰত আহি দ্ৰব্য বা বস্তু পোৱা অকস্মাতে যি ঘৰত মিলে আহি যদি তাৰ সেই বস্তুকে অবস্তু বুলি যদি অৱহেলা কৰি তাক নাৰাখে তেতিয়া সেইজন ইহলোকে পৰলোকে ভ্ৰষ্ট হৈ যায়। এইটো শাস্ত্ৰৰ কথা। গতিকে
হেন জানি তুমি মোক ভজিও ভজিলো আপুনি আশী দৰিদ্ৰ কজিটো প্ৰতিপাল কৰে জলে তাৰ যশ ৰাখি। গতিকে যিয়ে নেকি দুখীয়া মানুহসকলক সদায় প্ৰতিপালন কৰে, দয়া কৰে, তেওঁৰ যশ গুণ সদায় পৃথিৱীত যশ গুণ খ্যাতি ৰৈ থাকে। গতিকে তুমিও মোক আজি তোমাৰ চৰণতে মই ভজিব আহিছোঁ, তোমাকে স্বামী বুলি ভজিব আহিছোঁ। গতিকে তুমি মোক গ্ৰহণ কৰা। এই ৰাম ৰাম এই কাল কন্যা বাণী শুনি মহামানী ভৈলন্ত হৰি সমতি দেৱৰো দুষ্কৰ কৰ্ম কৰিবা কওঁ চাৱে যৱনৰ পতি অপ্ৰয়াসে মোৰ মনোৰথ সিদ্ধি অদৃষ্টে ঘটাইলে আনি ভয় ৰাজা ৰংগে জৰা কচাহিয়া হাকিয়া বুলিলা বাণী। এতিয়া ভয় ৰজায়ো চিন্তা কৰিছে যে মোৰ এইটো প্ৰয়াস নকৰাকৈ মোৰ মনোৰথৰ সিদ্ধিৰ কাৰণে অদৃষ্টই অৰ্থাৎ বিধিয়ে আহি মোক এইটো ঘটালে আজি। গতিকে আনন্দতে ভয়ে জৰাক চাই হাঁহি এটা মাৰি কৈছে, এই পূৰ্বে তোক লাগি স্বামী বিচাৰিয়া আমি জ্ঞান চক্ষু চাই প্ৰত্যেকে তোমাক বিবাহ কৰন্ত ইতিনি ভুৱনে নাই। তুমি পুনু গয়া যাৰ ভাৰ্যা ভৈলা তাহাৰ নাহি কল্যাণ যতেক সৌন্দৰ্য সকলে গুচই তনুলৰ বৰ মান। কৈছে যে তুমি য'তে যায় যাৰে ভাৰ্যা হোৱা যায় তাৰে তুমি অকল্যাণ কৰা অৰ্থাৎ সৰ্বনাশ কৰা। সেয়ে তোমাক স্বামী বৰাৰ লগে লগে সেই স্বামীজনৰ সৌন্দৰ্য নষ্ট হৈ যায় আৰু দেহাটো লৰবৰ হৈ যায়, তনুত দেহাটো কি হৈ যায়? দুৰ্বল হৈ যায়। গতিকে আমাৰ জীৱ দেহৰ ওপৰত কালৰ যিটো প্ৰভাৱ পৰি আছে, প্ৰভাৱৰ কথাই কৈ আছে। গতিকে এই ভয় সকলোৰে ভিতৰত আমাৰ ভয় আছে, জীৱ মাত্ৰে ভয় আছে। গতিকে কোনেও এই জৰাক বিয়া কৰাবলৈ ইচ্ছা নকৰে। অৰ্থাৎ আমাৰ যিটো জৰাকাল, বৃদ্ধৰ পিছৰ যিটো কাল, লৰিব চৰিব নোৱাৰা, ছাল সতৰা সতৰি হৈ যায়, আহাৰ খালে জীৰ্ণ নাযায়, চকুৰে নেদেখোঁ, কাণেৰে নুশুনো, চুলি পকি যায়, দেহা অস্থিৰ হৈ যায়, ইন্দ্ৰিয়বিলাক বিকল হৈ যায়। আমি কোনোবাই দিব, কোনোবাই দিলে খাম, নিদিলে নাখাওঁ, কোনোবাই দিব বুলি আশা কৰি থাকোঁ। গতিকে যিটো সেই অৱস্থাটোৰ কথা কৈছে যে কালে কেনেকৈ আমাৰ জীৱদেহৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। গতিকে এই যাতনাময় আমাৰ পিছৰ কালটো, জৰা কালটো বৰ যাতনা। এই যাতনা কালটোৰ পৰা আমি কেনেকৈ মুক্তি পাম, বা এই কালৰ হাতৰ পৰা, এই কালৰ দুহিতাৰ হাতৰ পৰা, এই জৰাৰ পৰা আমি কেনেকৈ মুক্তি পাব পাৰোঁ, তাৰ তত্ত্ব কথা। অৰ্থাৎ দেৱঋষি নাৰদক নোৱাৰিলে, তাৰ কাৰণ হ'ল দেৱঋষি নাৰদৰ তেওঁ হ'ল বৈষ্ণৱ। তেওঁ ঈশ্বৰত ভকতি কৰি তেওঁ
ব্ৰহ্মজ্ঞান প্ৰাপ্ত হৈছে আৰু তেওঁ এই জীৱ জগতত তেওঁ মুক্তি লাভ কৰি আছে। গতিকে তেওঁ ব্ৰহ্মত্ব লাভ কৰি আছে ভক্তিৰ যোগেদি। গতিকে তেওঁক ওপৰত কালে কোনো প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাই। গতিকে আমি এই কালৰ প্ৰভাৱৰ কৰাল গ্ৰাসত আমি জনমে জনম আমি তাপ পাই আছোঁ। 4 প্ৰকাৰে ভগৱানে জীৱ সৃষ্টি কৰিছে। তাকে কৈছে যে জৰায়ুজ, মানে জৰায়ুৰ দ্বাৰা যিবিলাক জীৱৰ জন্ম দিছে, আৰু এবিধ হ'ল অন্ধজ, মানে কণীৰ দ্বাৰা জীৱৰ সৃষ্টি কৰিছে, জীৱৰ জন্ম দিয়ে। আৰু এটা হ'ল ছেদজ, আৰু ছেদজ মানে হ'ল যিবিলাকে নেকি বমি কৰি সন্তান জন্ম দিয়ে। আৰু এটা হ'ল উদ্ভিদজ, অৰ্থাৎ উদ্ভিদবিলাকে তেওঁলোকৰ যি প্ৰকাৰে চকুৰ পৰা তেওঁলোকৰ যিবিলাক নেকি উদ্ভিদৰ পুলিৰ জন্ম হয়, তেওঁলোকে যিটো সৃষ্টিৰ যিটো নিয়ম, সেইমতে 4 প্ৰকাৰে ভগৱানে জীৱ সৃষ্টি কৰিছে। জৰায়ুজ, অন্ধজ, ছেদজ আৰু উদ্ভিদজ। গতিকে এই 4 প্ৰকাৰৰ জীৱদেহৰ ওপৰত এই কালৰ প্ৰভাৱ পৰি আছে। এই কালৰ প্ৰভাৱতে জীৱবিলাক অহা যোৱা কৰি আছে। তাকে কৈছে আয়াজাত কৰা বুলি কৈছে শাস্ত্ৰীয় ভাষাত। জীৱবিলাক অহা যোৱা কৰি আছে, কতো স্বৰ্গত কতো নৰকত আমি গতি কৰি আছোঁ। গতিকে জীৱৰে মানে কালৰ প্ৰভাৱ, তাত অনেক তাপ আছে। গতিকে এই তাপৰ পৰা আমি কেনেকৈ মুক্তি পাব পাৰোঁ, কেনেকৈ নিস্তাৰ পাব পাৰোঁ, তাৰে যিটো পথ, সেই পথটো ক'বলৈ গৈ আছে কৃষ্ণ। ৰাম ৰাম হৰি ৰাম ৰাম ৰাম। তুমি পুনু গয়া যাৰ ভাৰ্যা ভৈলা, তাহাৰ নাহি কল্যাণ। যতেক সৌন্দৰ্য সকলে গুচৰি, তনুলৰ বৰ মান। তাৰ যেতিয়া জৰাই বিয়া কৰাব আৰু সেই স্বামীজনৰ আৰু শৰীৰ বিকল হৈ গ'ল। আৰু সাক্ষাতে তোমাক বিবাহ কৰন্তা, বৰ নাহি তু স্থানে। অলক্ষিত ভাৱে সবা কুভজিও, যত লোক আছে মানে। গতিকে তোমাক এনেকৈ সাক্ষাৎ তুমি যদি কাৰোবাৰ বিয়া কৰাবলৈ তুমি বৰ বিচাৰি ঘূৰি ফুৰা এই ৰূপ লৈ, তুমি কোনেও তোমাক বিয়া নকৰাব। সেইকাৰণে তুমি এনেকুৱা কাম কৰা যে সিহঁতে অলক্ষিত, সিহঁতে ক'ব নোৱাৰাকৈ, ধৰিব নোৱাৰাকৈ, তুমি যিমান আছে মানে জগতত লোক সকলোকে তুমি স্বামী বৰণ কৰিব পাৰিবা। কিন্তু সাক্ষাতত নোৱাৰিবা, অলক্ষিতে পাৰিবা। অৰ্থাৎ গম নোপোৱাকৈ তুমি পাৰিবা বৰণ কৰিবলৈ। অৰ্থাৎ এদিনকৈ যে আমাৰ আয়ুসবিলাক আমি শেষ হৈ আমি জৰাৰ কাললৈকে আহি আছোঁ, সেইটো কথা আচলতে আমি সহজতে গমেই নাপাওঁ। লাহে লাহে এদিনকৈ আমাৰ দিন পাৰ হৈ গৈ আছে, আমি কালৰ সেই জৰাৰ বিয়া কৰাবলৈ যাই আছোঁ। অৰ্থাৎ সেই ৰূপটো পাবলৈ আমি গৈ আছোঁ। তেবেশে তোমাৰ হৈবেক অধীন, সবে লোকনিষ্ঠে নিষ্ঠ। তুজু স্বামী আমি পাইবাৰ এহিষে,
উপায় পাইলো বিশিষ্ট আৰু তেনেকুৱা কৰিলেহে তুমি সকলোকে অধীন কৰি ৰাখিব পাৰিবা। তুমি এনেদৰেহে স্বামী ভজনা কৰিব পাৰিবা। বাকী আৰু বেলেগ মই উপায় দেখা নাই। গতিকে তুমি এইটো কৰা। আৰু শুনা, এই এটিক্ষণে তুমি পৃথিৱীক চলা, সংগে যাওক সেনাগণ, পুৰঞ্জন পুৰি মাৰিয়া ভুঞ্জিও, নকৰিবা ভয় মন। আৰু এতিয়াই তুমি পৃথিৱীলৈ গুচি যোৱা, তোমাৰ লগত সেনাবিলাক লৈ যোৱা, আৰু পুৰঞ্জনৰ যিখন পুৰী নগৰ, তাতে নগৰ কি কৰিবা, তাতে তুমি ভুঞ্জিবা, ভয় নকৰিবা তুমি। এ প্ৰজা ৰজে মোৰ সহোদৰ ভাই, তুমিও হোৱা ভগিনী, দুহানো প্ৰসাদে তিনি লোকত, সুখদে আখিবা জিনি। তুমি এনেকৈ তুমি যোৱাগৈ পুৰঞ্জনপুৰীত, আৰু তাতে তুমি আনন্দ মনে সুখেৰে তুমি স্বামী গ্ৰহণ কৰিব পাৰিবা। তুমি মূৰল গৰিয়া যত সেনাগণ, ত্ৰিভুৱনে নাহি সম, বিপক্ষ পুৰক ধ্বংসী বাক লাগি, সাক্ষাতে যে নজম। আৰু মোৰ যিবিলাক লগৰীয়া আছে, সেনাসকল আছে, এই স্বৰ্গমধ্য পাতালত তেওঁলোকৰ সমান কোনো আৰু হ'ব নোৱাৰে। গতিকে তুমি বিপক্ষপুৰলৈকে যোৱা, যাই তাতে ধ্বংস কৰিবা। তুমি যমৰ নিচিনাকৈ ধ্বংস কৰিবা। সাক্ষাৎ যেনে যম, তুমি সেই পুৰি ভাঙি চুৰমাৰ কৰি দিবা, আৰু তাতে ভুঞ্জি থাকিবা। তুমি সিহঁতক জিনি আকৌ আহিবা মোৰ ওচৰলৈকে। অৰ্থাৎ এইটো এটা তত্ত্বৰ কথা যে পুৰঞ্জনপুৰীখন হ'ল আমাৰ নিজৰ দেহটো, আৰু যেতিয়াই জৰা বিয়া কৰাই, অৰ্থাৎ যেতিয়াই জৰাই প্ৰৱেশ কৰে, অৰ্থাৎ জৰা কালটোৱে আমাক যেতিয়া দেহত প্ৰৱেশ কৰে, আমাৰ এই পুৰীখন কি কয়, দেহটো ভাঙি চিঙি চুৰমাৰ কৰি দিয়ে। কেনেকৈ যে শৰীৰৰ সমস্ত শক্তি নাইকিয়া কৰি পেলায়। সেনাবিলাক হ'ল ইন্দ্ৰিয়বিলাক। গতিকে ইন্দ্ৰিয়বিলাক আমাৰ বহুত শক্তিশালী। গতিকে যেতিয়াই তাই বিয়া কৰায়, আৰু আমাৰ শৰীৰ নিষ্ক্ৰিয় হৈ যায়গৈ, ধ্বংস কৰি দিয়ে আমাৰ শৰীৰৰ সমস্ত শক্তি, দৃষ্টি শক্তি, শ্ৰৱণ শক্তি, আমাৰ দহন শক্তি সমস্ত ধ্বংস কৰি দিয়ে। ভৰি নচলা হ'ব, হাত নচলা, আমাৰ দেহ নচলা হ'ব। এই এটিক্ষণে সবে মোহৰ দেখে, চপকৰে জালৰি, ৰাজাৰ প্ৰচণ্ড আদেশ পাই, চলি গৈ লাদৰ দৌৰি। ৰাজাৰ আদেশ পাই জৰা গুচি গ'ল পুৰঞ্জনপুৰীলৈকে। প্ৰজাৰ সহিতে কালৰ দুহিতা, পৰ্যতি ফুৰে মোহিত, এ ভয় নৃপতিৰ প্ৰসাদে তাহাৰ, নাহিকে কাহাতো ভীত। প্ৰজাসকলৰ লগত এই কালৰ ছোৱালী, কালৰ দুহিতা এনেকৈ পৃথিৱীত ঘূৰি ফুৰি থাকে। আৰু ভয় ৰজাৰ যিটো প্ৰসাদ, যিটো ভয় ৰজাই অভয়দান দিলে, যিটো উপদেশ দিলে, গতিকে তাই কাকো ভয় নকৰে। তাই সকলোকে কি কৰে, এনেকৈ পুৰঞ্জনপুৰত গৈ থান বান কৰে। অৰ্থাৎ আমাৰ দেহে দেহে সোমাই কালৰ দুহিতাই আমাৰ শৰীৰ এদিন কি কৰে, তাই বিয়া কৰাই লয়। অৰ্থাৎ
আমি জৰাপ্ৰাপ্ত হওঁ, আমি এদিনকে গৈ এটা সময়ত। তাই ভয় নকৰে, তাই আমাৰ দেহাত প্ৰৱেশ কৰিবই খাটাং। আমি যদি কোনোৱে বিয়া নকৰোঁ এই ত্ৰিভুৱনত, অৰ্থাৎ কোনেও তাৰমানে এইটো জৰা কালটো পাবলৈ কোনেও নিবিচাৰে। জৰা কালটো সকলোৱে শংকা কৰে, ভয় কৰে, ল'বলৈ নিবিচাৰে। আমি মানুহবিলাকে কেতিয়াও নিবিচাৰোঁ, কিন্তু তাই ভয় নকৰে, তাই সোমাবই। অৰ্থাৎ আমি এদিন বুঢ়া হ'মেই, এদিন জৰা অৱস্থা প্ৰাপ্ত আমি হ'মেই। আমি জীৱ, আমাৰ এদিন মৃত্যু আছেই। অপুৰঞ্জন কথা নাহি অন্য কথা, সাক্ষাতে অমৃত সম, সাৱধান মনে শুনি সৰ্বজনে, হেলায়ে বঞ্চি যম। এয়া অমৃতৰ সমান কথা, যি কথা শুনিলে আমাৰ আধ্যাত্মিক জ্ঞানৰ উদয় হয়, ভগৱানৰ প্ৰতি ভাৱ ভক্তি বাঢ়ে, সততা আৰু নীতিত মানুহজন অন্বেষণ কৰিবলৈ শিকে। গতিকে যে এই অমৃতময় কথা শুনে তেওঁ যমৰ পৰা ৰক্ষা পৰে বুলি কৈছে। অৰ্থাৎ যমলোকখন বৰ শাস্তিৰ ঠাই, তাত গ'লে আমি বহুত শাস্তি ভোগ কৰিব লাগে, নিদাৰুণ শাস্তি। গতিকে তাৰ পৰা ৰক্ষা পাবৰ কাৰণে আমি এই তত্ত্ব কথা, এই ভক্তি মাৰ্গৰ কথা আমি শ্ৰৱণ কীৰ্তন কৰিব লাগিব। আৰু ইয়াৰ পৰা আমি এই শাস্ত্ৰই দিয়া যিটো পথ, যিটো সত্য পথ, যিটো সুন্দৰ পথ, যিটো অহিংসা পথ, যিটো আনন্দময় পথ, যিটো জ্ঞান পোহৰৰ মাৰ্গ, গতিকে এই পথটোৰ আমি পাম। সুগম পথ, সুন্দৰ পথ, য'ত সাধুসকলৰ সংগ পোৱা যায়, য'ত আনন্দৰ কথা শুনিবলৈ পোৱা যায়, য'ত হিংসা নাথাকে, য'ত অন্যায় নাথাকে, য'ত কপট নাথাকে। গতিকে তেনে আশ্ৰমৰ এগৰাকী ব্যক্তি হ'বলৈ পাৰি। তেনেকুৱা আনন্দময় ধামত এই জীৱই জনমে জনমে জন্ম লাভ কৰেগৈ। গতিকে তাৰ মূল কথা হ'ল ঈশ্বৰ কৃষ্ণৰ ভকতি। আৰু এই কথা শুনিলে আমাৰ তত্ত্ব জ্ঞান লাভ হয়। সেয়া অমৃত কথা বুলি কৈছে, যি কথা শুনিলে আমি অমৰত্ব পাব পাৰোঁ, অৰ্থাৎ মহা আনন্দ লাভ কৰিব পাৰোঁ। আমি জীৱবিলাকে নৰকৰ পৰা বা আমি যমৰ যাতনাৰ পৰা ৰক্ষা হ'ব পাৰোঁ। অন্যথা এই জ্ঞানৰ উদয় নহ'লে আমি পৃথিৱীত উচিত অনুচিত, ভাল বেয়া সকলো কাম চিন্তা কিছু আমাৰ কৰাত অসুবিধা হয়। আৰু সেই অসুবিধাৰ দ্বাৰা কেতিয়াবা আমি কি হওঁ, নিজকে আমি এই জন অৰণ্যৰ মাজতে হেৰাই পেলাওঁ। আমাৰ যেনেকৈ পুণ্যৰ দ্বাৰা জীৱবিলাকে আনন্দলৈ যায়, সুখৰ দেহালৈ যায়, সুখৰ ধামলৈ যায়, তেনেকুৱা পাপৰ দ্বাৰাও জীৱই নানান দুখ কষ্ট খাই থাকে। আমি মানুহ হৈ বাকী জীৱবিলাকতকৈ আমি বহুত উন্নত। আমাৰ জ্ঞান বুদ্ধি, আমাৰ অন্ন বস্ত্ৰ বাসস্থান আমাৰ সিহঁততকৈ বহুত উন্নত। বাকী জীৱবিলাকে বৰ দুখত আছে। সিহঁতৰ যিটো বাসগৃহ, সিহঁতৰ যি অন্ন বস্ত্ৰৰ সিহঁতৰ যিটো অন্নৰ অৰ্থাৎ খাদ্য আহাৰ সংগ্ৰহৰ যিটো ব্যৱস্থা, সিহঁতৰ বৰ দুখজনক। অন্ধকাৰময় গৰ্তত সোমাই থাকে কত জীৱই। আমাৰ নিচিনাকৈ কিন্তু সন্তান জন্ম দি আছে, আমাৰ নিচিনাকৈ কিন্তু সিহঁতৰ মৰম চেনেহ প্ৰীতি, আমাৰ নিচিনাকৈ সিহঁতৰ ভোক পিয়া আছে, ভয় আছে, চিন্তা আছে। সিহঁতৰ আমাৰ নিচিনাকৈ মানুহৰ নিচিনাকৈ সিহঁতৰ কি আছে, ল'ৰা ছোৱালী পোৱালীৰ প্ৰতি মৰম আছে। গতিকে তথাপিতো কিন্তু সিহঁতৰ মানুহতকৈ আমি যদি ভালকৈ ভাবি চাওঁ, ইয়াতে বহুত দীঘলীয়া হৈ যায় কাৰণে ব্যাখ্যা কৰা নহ'ল। গতিকে সিহঁতৰ দুখ বহুত গুণে বেছি, বৰ কষ্টময় জীৱন সেইবিলাক। গতিকে সেই কষ্টময় জীৱবিলাকৰ যিটো জীৱটো কিন্তু তাতে আমাৰ যিটো মানুহৰ জীৱ, সিহঁতৰ জীৱটো তাত কোনো ভিনপৰ নাই, উচ্চ নিচ নাই, একে। কিন্তু দেহাটো সিহঁতৰ বেলেগ,
গতিকে কষ্টময় দেহা লাভ কৰিছে, সেইকাৰণে সিহঁতে কষ্ট খাই আছে বহুত। গতিকে সেই জীৱবিলাকৰ পৰা, সেই যাতনাবিলাকে একোটা একোটা জন্মৰ যাতনা, আমি সেই যাতনাৰ পৰা আমি ৰক্ষা পাব পাৰোঁ। অৰ্থাৎ সেই নিজ যোনিলৈকে যাতে আমি জন্ম হ'ব নালাগে, তাৰ কাৰণে এই কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন, এই ভাগৱতৰ তত্ত্বৰ কথা আমি শ্ৰৱণ কীৰ্তন কৰিব লাগে সাধু সংগত। ইয়াতে বহুত আমাৰ মনুষ্যত্ব আমি ৰক্ষা কৰিব পাৰোঁ, আমাৰ ইয়াত জ্ঞানৰ উদয় হয়। গতিকে ইয়াক সেইকাৰণে অমৃতময় বুলি কৈছে। সেইকাৰণে মাধৱদেৱ পুৰুষে এটি ঘোষা লিখিছে নামঘোষাত, যে আপোনাৰ আপোন শত্ৰু, আপোনাৰ আপোন মিত্ৰ, আপোনাক আপুনি ৰাখে মাৰে, হৰিক নভজিনৰ আপুনি হোৱা নষ্ট, হৰি ভজি আপোনাক তাৰে। যে আমি নিজেই নিজৰ শত্ৰু, নিজেই নিজৰ মিত্ৰ, নিজেই নিজক ৰাখিব পাৰোঁ, নিজেই নিজক মাৰিব পাৰোঁ। গতিকে গোটেইখিনি শক্তি আমাৰ তাতে আছে। যিয়ে হৰি ভজনা নকৰে সিয়ে নিজে নিজে নষ্ট হৈ গৈছে, এইবুলি কৈছে। আৰু যিয়ে হৰি ভকতি কৰিছে সি নিজে নিজে উদ্ধাৰ কৰিব পাৰিছে বুলি কৈছে। হে ৰাম 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 ৰাম, বৃথা কথা কৈ কৃষক মৰই, শাস্ত্ৰৰ তত্ত্ব নধৰি, ভোজনী শৰাধ একো কেনবা ধৈ, কৃষকনো বুলি হৰি। এই হৰিনাম ল'লে এইটো আমাক, এই জীৱটোৰ মৰণ নহয়, মৰণ নাই জীৱটোৰ। গতিকে জনম 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 জনমলৈকে ই আমাক এই হৰিনামৰ জৰিয়তে আমাক উদ্ধাৰ কৰিব। এইটো এটা মহৌষধ বুলি কৈছে। সেইকাৰণে ভাগৱতৰ কথা, হৰি কথা মহৌষধ বুলি কৈছে। গতিকে হৰি কথাৰ বাহিৰে যিবিলাক কথা আমি পাতোঁ, সেইবিলাক কথা কিন্তু স্থায়ী নহয়, অস্থায়ী। কাৰণ আমাৰ দেহাটো যেতিয়া অস্থায়ী, গতিকে সেইবিলাক কথা অস্থায়ী। গতিকে অস্থায়ী কথাবিলাক আমি বেছি, অৰ্থাৎ যিবিলাক বিষয়জনিত কথা, এইবিলাককে বৃথা কথা বা অস্থায়ী কথা বুলি কৈছে। গতিকে সেই বিষয় কথাবিলাকতে যদি আমি ব্যস্ত হৈ থাকোঁ, সততে ঈশ্বৰৰ কথা যদি আমি চিন্তা চৰ্চা নকৰোঁ, শাস্ত্ৰ তত্ত্ব আমি অকণমান ভাবি গুণি নলওঁ, তেতিয়াহ'লে কৈছে যে বৃথা কথা কৈ কৃষকৰ মৰয়, শাস্ত্ৰৰ তত্ত্ব নধৰি, ভোজনী শৰাধ হৈ একোকে নবাধ হৈ, কৃষক নুবুলি হৰি। যে হৰি বোলোতে একো ভোজনী নালাগে, একো টকা পইচা খৰচ নহয়। কাম কৰি থাকোঁতেও হৰিনাম কৃষ্ণ বুলি ক'ব পাৰি, আকৌ সময়ৰ খৰচ নহয়। গতিকে তথাপিতোনো কিয়নো হৰিনাম তোমালোকে নোলোৱা, যিটো মহৌষধ। কৃষ্ণ, আমি আজি এই দুলৰি ইমানতেই সমাপ্ত কৰিব বিচাৰিছোঁ। আমাৰ কৃষ্ণৰ কথা যদি কিবা কওঁতে মহা ঋষি, মহা পণ্ডিতসকলৰো এইটো মানে এটা গভীৰ তত্ত্বৰ কথা, যাক তেওঁলোকে শংকা কৰে। গতিকে আমি সামান্যজন পঢ়া দুটাৰ কাৰণে ক্ষমা কৰিব। আৰু কিবা ভুল ভ্ৰান্তি হ'লে আপোনালোকে আঙুলিয়াই দেখাব। মহা জ্ঞানী পণ্ডিতসকল, আপোনালোকক আমি চৰণত প্ৰণাম কৰিছোঁ। আৰু আগন্তুক এই ভিডিঅ' যোগে আপোনালোকৰ মাজত কৃষ্ণৰ কথা ক'বৰ এই সুবিধাকণ দিব বুলি আশা ৰাখিছোঁ। তাৰ কাৰণে দয়া কৰি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে কৃষ্ণৰ কথা আমি আকৌ আপোনালোকৰ মাজত ক'ব পাৰোঁ। কৃষ্ণ বা আপোনালোকৰ মাজতে আমি কৃষ্ণৰ কথা শ্ৰৱণ কীৰ্তন কৰিব পাৰোঁ। সেয়ে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিলে আমি সুবিধাকণ হ'ব। কৃষ্ণ।